কৰিম আপোনালোকৰ ধুলাত এনেকুৱা এটা প্ৰতিষ্ঠান আমি আৰম্ভ কৰিছোঁ। আপোনালোকে আহক, ইয়াৰ সুবিধা লাভ কৰক। আমাৰ ইয়াতে সকলো ধৰণৰ সামগ্ৰী পাব। এচিৰ পৰা আৰম্ভ কৰি ফ্ৰিজ, ৱাশ্বিং মেচিনৰ পৰা হোম এপ্লায়েন্সৰ যিমান সা সামগ্ৰী আছে গোটেইখিনি ইয়াত উপলব্ধ আৰু আমি খুব কম দামতে দিম বুলি এটা হেৰি কৰিছোঁ, যাতে আন দোকানতকৈ অকণমান কম দামত দিব পাৰোঁ তাৰ ব্যৱস্থা কৰিম। লগতে ডাঙৰ ডাঙৰ সামগ্ৰীবোৰৰ ক্ষেত্ৰত আমাৰ ইয়াত ফাইনেন্সৰ ব্যৱস্থা থাকিব। সকলো ধৰণৰ ফাইনেন্সৰ ব্যৱস্থাই আছে। যদিহে চিভিল ভাল আছে একদম জিৰ' ডাউন পে'মেণ্টত লৈ যাব পাৰিব। ইয়াৰ উপৰিও আজিৰ কাৰণে বিশেষ অফাৰ আছে। প্ৰতিটো সামগ্ৰীৰ লগত আন এটাকৈ সামগ্ৰী আমি গিফ্ট দিয়াৰ ব্যৱস্থা কৰিম। ডেলিভাৰী ব্যৱস্থা কেনেকুৱা হ'ব? হয়, ডেলিভাৰী আমাৰ ওচৰ পাজৰৰ জেগাখিনিত আমি ফ্ৰী ডেলিভাৰীৰ ব্যৱস্থা কৰিম। ইয়াৰ কাৰণে এক্সট্ৰাকৈ আৰু পইচা দিব নালাগে। আমাৰ ইয়াৰ পৰাই ঘৰত পঠিয়াই দিয়াৰ ব্যৱস্থা কৰা হ'ব। একজেক্ট লোকেশ্যন ধুলা আৰু চৰকাৰ চকৰ মাজত যিখন নতুনকৈ হোৱা পেট্ৰল পাম্প আছে তাৰে ঠিক অপজিটত। ৰাইজক কি আহ্বান কৰিব? ৰাইজক আহ্বান কৰিম, আপোনালোকে আহক, আহি আপোনালোকৰ ওচৰতে হোৱা দোকানখনৰ পৰা আপোনালোকে সুবিধা লাভ কৰক। ইয়াৰ পৰা সা সামগ্ৰী ক্ৰয় কৰক, ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব। আৰু আপোনালোকৰ নতুন ট্ৰান্সপৰ্ট কষ্টো নালাগে। আমাৰ ইয়াৰ পৰা ট্ৰান্সপৰ্ট কষ্টো দিয়া হ'ব। ঘৰত আপোনালোকে নিজৰ সামগ্ৰী পাই যাব। মই কৈছোঁ অনগ্ৰসৰ অঞ্চল এটাত মানে উন্নত কৰিবৰ কাৰণে যিটো প্ৰয়াস কৰিছে সেইটো কাৰণে মই আচলতে তেওঁলোকলৈ ধন্যবাদ যাচিছোঁ। মূলতঃ হ'ল এই অঞ্চলত এনেকুৱা ধৰণৰ এখন বিপণী নাছিলে, যিখন বিপণীত নেকি ফ্ৰিজৰ পৰা ভিতৰ কৰি ফেনলৈকে সকলো ধৰণৰ সামগ্ৰী পোৱা যায়। অৰ্থাৎ আমি ধনমন্দৰ পৰা নিম্ন মধ্যবিত্ত শ্ৰেণীলৈকে সকলোৱে কিনিব পৰা সামগ্ৰী ইয়াতে উপলব্ধ হ'ব। গতিকে এনেকুৱা ধৰণৰ সামগ্ৰী আচলতে আমি যাব লাগিলে খাৰুপতীয়া বা মঙলদৈ টাউনলৈ যাব লাগিলহেঁতেন। এতিয়া ধুলা অঞ্চলতে এইখিনি পোৱাৰ ব্যৱস্থা কৰাৰ কাৰণে মই স্বত্বাধিকাৰক ধন্যবাদ যাচিছোঁ। তেওঁলোকে এইখিনি ব্যৱস্থা কৰি ইয়াত পাৰিলে হোম ডেলিভাৰীৰ ব্যৱস্থা কৰক, তেতিয়াহ'লে আৰু সুবিধা হ'ব। সাধাৰণতে সাধাৰণ লোকসকলে এখন গাড়ী ভাড়া কৰি বস্তুটো লৈ যোৱাত বৰ অসুবিধা হৈ যায়। গতিকে তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা যদি কৰি দিয়ে নিশ্চয় গ্ৰাহকৰ সংখ্যা যথেষ্ট বাঢ়িব, উৎসাহিত হ'ব আৰু স্থানীয় লোকে স্থানীয় ঠাইত ব্যৱসায় কৰি এই অঞ্চলটোৰ উন্নতি কৰাৰ লগতে তেওঁৰ ব্যক্তিগত হিচাপেও তেওঁ উন্নতি কৰাত যথেষ্ট সহায়ক হ'ব। আৰু লগতে আমাৰ স্থানীয় উঠি অহা যুৱক যুৱতীসকলে ব্যৱসায়ীৰ এটা মানসিকতা আগবাঢ়ি আহিব। নহয়, কৰ্মসংস্থানটো পাবই। ইয়াতে কেইবাজনো ইয়াতে পোৱাৰ উপৰিও ওচৰে পাজৰে অন্যান্য বিপণী কিছুমানে গঢ়ি উঠিব। যেনে চাহ হোটেল এখন ওচৰত চলিব, পাণ দোকান এখন চলিব, ইয়াতে অন্যান্য ধৰণৰ এখন বাইকৰ হেৰি চলিব, ইয়াতে অটো বা তেনেকুৱা ধৰণৰ যিবিলাক কেৰিঙৰ বাহন সেইবিলাকে বাহনে ইয়াতে হয়তো থাকিব। গতিকে আমি আশা কৰিছোঁ এখন দোকানৰ লগে লগে আনুষংগিক কেইবাখনো দোকানৰ ইয়াত সৃষ্টি হ'ব আৰু লগতে মানুহৰ সমাগমটো হ'ব। হোৱাৰ লগে লগে অঞ্চলটোৰ এটা উন্নতি এটা হ'ব বুলি মই আশা ৰাখিছোঁ।